লখিমপুৰ জিলাৰ ফুলবাৰী অঞ্চলৰ যুৱ সাংবাদিক গুৱাহাটীত প্ৰতিষ্ঠা লাভ কৰা নেত্ৰজিতৰ বিয়া। তালৈ গ'লোঁ। বহু ব্যক্তিক লগ পালোঁ, খুবেই ভাল লাগিল। এয়া কইনা আৰু দৰা। বিয়াৰ মাজতে বিশেষ কিছুমান ব্যক্তি পলাশ দা আৰু জগত দা। পলাশ দাক সকলোৱে চিনি পায়, জগত দা লখিমপুৰ AJYCৰ প্ৰেছিডেণ্ট, লগত মোৰ এয়া মা। পলাশ দাই মোৰ ভিডিঅ'বোৰৰ কথা কৈ প্ৰশংসা কৰিলে, খুব ভাল লাগিলে, থেংক ইউ ছ' মাছ। আৰু লগতে এইজন ব্যক্তিক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই, যাৰ গীতত আছে প্ৰতিবাদ, যাৰ গীতত আছে জাতিৰ প্ৰেম। অকণমান চাৰ্চ কৰি চাবচোন মানুহজন কোন, সাংঘাতিক এজন সবল মানুহ। বাৰু যি নহওক, বিয়া বুলি ক'লে সাংঘাতিক উৎসাহ, সাংঘাতিক ধুনীয়াকৈ বিয়াখন পাতিছে। অৱশ্যে মই কিছুমান বিয়াৰ ভিডিঅ' লৈ থৈছোঁ, পিছত দিম, থুলমূলকৈ এতিয়া এইটো ভিডিঅ'ই দি গ'লোঁ। নেত্ৰজিতে বহুবাৰ মোক ধন্যবাদ দিলে, মোৰো খুব ভাল লাগিল। নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ লখিমপুৰ জিলাৰ এখন সাংগঠনিক সভাও আছিল পিছদিনা, গতিকে দুয়োটা মিলাই গ'লোঁ আৰু তেওঁৰ সৈতে কিছু কথা পাতিলোঁ আৰু বোৱাৰীকো শুভকামনা জনালোঁ যাতে যুগ্ম জীৱনটো ভালে ভালে যায়। এয়া মোৰ বন্ধু অনুপ, ভাইটি মৃগাংক আৰু জয়ন্ত দা, লগত মা আৰু অনুপৰ পত্নী। ফটো উঠিলোঁ। এয়া সংগীতা বা, যি মোক সৰুৰ পৰা ডাঙৰ কৰিছে বুলি ক'লেও ভুল কোৱা নহ'ব। খুবেই মৰম কৰে, একেবাৰে ঘৰৰ বাজনীতকৈও আপোন। ধন্যবাদ। জয় অসম।